ধূপ বেপাৰী অশোক সিংঘালে মিয়াৰ পিছত লাগি থাকিলে বাৰু শোভা পায়নে? নমস্কাৰ, স্বাগতম জনাইছো নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে দেখিছে এইকেইদিন মিয়াৰ পুকৰত এনেকুৱাকে লাগিছে, কেওফালে মুঠতে মিয়া 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 মিয়া। আৰু সেই অশোক সিংঘালক কৈছো, ধূপ বেপাৰী অশোক সিংঘাল তেওঁ কেনেকৈ এইখিনি পালেহি। আৰু তেওঁ আছিলে ধূপ বেপাৰীহে। আৰু মিয়াসকলে তেওঁলোকে নিজৰ কৰ্ম নিজে কৰি পেলাই খায়। আৰু মিয়া নহ'লে গোটেই শূন্য, নহয়নে? আমাৰ মানে কি বুলি কয়, বিহুৱে হওক বা পূজা পাৰ্বণেই হওক, যেতিয়া আমাৰ বিহু আহে তেতিয়া কিন্তু গাঁৱে হওক বা চহৰে হওক মুঠতে মানুহে ভৰপূৰ হৈ থাকে। যেতিয়া তেওঁলোকৰ ঈদ আহে, মিয়াসকলৰ যেতিয়া ঈদ আহে তেতিয়া কিন্তু বেপাৰী, সকলো বেপাৰী একদম শাক চব্জিৰ পৰা আদি কৰি মাংস চাংস সকলোখিনি কি হয়, নাইকিয়া হৈ যায়, মুঠতে উদং, হয় নে নহয়? তেনেহ'লে কওকচোন, মিয়া নহ'লে বাৰু তেওঁলোকৰ হয়নে? আৰু যি মানে মিয়াৰ পিছত এইকেইদিন লাগি থকা দেখিছোঁ, কিন্তু আকৌ সেই মিয়াখিনিয়ে যদি তেওঁলোকৰ মানে সভাত গৈ পেলাই চকীকেইখন শুৱনি নকৰে তেন্তে হ'লে শূন্য হৈ থাকে। গতিকে বন্ধু বান্ধৱীসকল, সেই অশোক সিংঘাল বিলাটো যিটো ধূপ বেপাৰী আহিছিলে ধূপৰ বেপাৰ কৰিবৰ কাৰণে, আৰু সেইজনে আহি পেলাই বেপাৰীয়েতো জানেই কেনেকৈ বেপাৰ কৰিব লাগে। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ ভৰিত তেল মালিচ কৰি 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 তেওঁ কি হ'ল, স্বাস্থ্যমন্ত্ৰী হ'ল। নামত তেওঁ স্বাস্থ্যমন্ত্ৰী। সিদিনাখন যেতিয়া GMCত আপোনালোকে দেখিছিলে সেই শিশুকেইটা যে কেনেকৈ শ্বৰ্ট লাগি মৰিছিল বা কিছুমান আহতও হৈছিলে, সেইখিনি দেখিছিলে। তেতিয়া মুখ্যমন্ত্ৰীয়ে গৈ পেলাই তৎকালীনভাৱে ক'লে যে মইহে মানে স্বাস্থ্যমন্ত্ৰী, কিন্তু এতিয়া আকৌ তেওঁ নিজে কৈ পেলাই তেওঁ হেনো স্বাস্থ্যমন্ত্ৰী। কিন্তু এই ধূপ বেপাৰীজনৰ কথা কৈছোঁ, তেওঁ গম পায় কাক কেনেকৈ তেল মালিচ কৰি পেলাই কি বস্তু আদায় কৰিব লাগে, তেওঁ গম পায়। আৰু গম পোৱাৰ পিছতে তেওঁ আমাৰ মুখ্যমন্ত্ৰীক তেল মালিচ কৰি 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 শুৱে বাৱে সকলোখিনি কৰি ল'লে। আৰু ছুপাৰ চাকাৰাৰ নামত কিমান কোটি কোটি টকা লুণ্ঠন কৰিলে হয়তো আপোনালোকক ক'ব নালাগে। এইজন আকৌ কি হয়, ধূপ বেপাৰীয়ে এতিয়া মানে কিবা নোপোৱাই পোৱা দিলে, নহয় জানো? ধূপৰ বেপাৰ কৰোঁতে কৰোঁতে 7 জনম গ'ল। আচলতে কি জানে, মানে কিবা উদৰ 7 পুৰুষ যায় কেঁচা মাছ খাওঁতে, আৰু বান্দৰৰ 7 পুৰুষ যায় গছৰ ডাল কোবাওঁতে। ঠিক তেনেকৈ তেওঁ বেপাৰখন ক'ত কেনেকৈ কৰিব লাগে, বেপাৰী সদায় বেপাৰীয়ে ক'ত কেনেকৈ দুপইচা লাভ কৰিব পাৰি সেইটো তেওঁ সুন্দৰভাৱে জানে। আৰু সেইকাৰণে তেওঁ কিমান কোটি কোটি টকা লুণ্ঠন কৰিলে হয়তো আপোনালোকে গম নাপায়। আৰু তেওঁ গৈ পেলাই কি কৰিলে, তেল মালিচ কৰি কৰি সেই জুবিন সমাধি ক্ষেত্ৰৰ ওচৰত সেই গুদামঘৰটো দেখিছে নহয় আপোনালোকে, ট্ৰাইবেল বেল্টৰ মাটিও তেওঁ গৈ পেলাই ল'লেগৈ। সেয়াও তেল মালিচ কৰি কৰিয়ে লৈছে, তেওঁ যিমানে চাফাই নিদিয়ক কিয়। আৰু সেইজনেই এতিয়া মিয়াসকলক লৈ পেলাই যিবিলাক মন্তব্য আগবঢ়াইছে, আৰু তেওঁ লগতে কংগ্ৰেছ দলকো আগবঢ়াইছে। আৰু তেওঁলোকে কয় যে কংগ্ৰেছ মানে মিয়া। ইয়াতে মই কওঁ ধেমাধৰা কেইটামানক, চোৱা চেলেকা কেইটামানক, বিজেপিৰ চোৱা চেলেকা আছে নহয় এজাক, আৰু সেইজাকে কি কয় জানেনে, অখিল উদ্দিন কংগ্ৰেছ মানে মিয়া, কংগ্ৰেছ মানে মিয়া, সেইখন। কিন্তু আজি আপোনালোকক দেখাম কেইটামান দৃশ্য, আৰু সেই দৃশ্যকেইটা দেখিলে আপোনালোকে নিজেই আচৰিত হ'ব বহুলোকে। আৰু এনেকুৱা কিছুমান নীলাজ মিয়া আছে। কালি আপোনালোকৰ ওচৰত মই এটা ভিডিঅ' দিছিলোঁ যে উচ্ছেদ কৰিছে, ভাল হৈছে বুলি মই কৈছিলোঁ, কিন্তু সেইটো বাৰু মই মনৰ পৰা কৈছোঁ নে কি কৈছোঁ আপোনালোকে হয়তো ভিডিঅ'টো যোনে সম্পূৰ্ণকৈ চাইছে তেওঁলোকে গম পাইছে। আৰু মই বহুত বহুত ধন্যবাদ সেই মানুহখিনিকো। তেওঁলোকে নিশ্চয় মোৰ মানে কথা কোৱাৰ হেৰিটো গম পাইছে, গম পাই পেলাই এটাও কিন্তু নিগেটিভ কমেণ্ট কৰা নাই। তেওঁলোকে বুজি পাইছে, আৰু তেওঁলোকে চাগে এইটোও ভাবিছে যে মানুহগৰাকীয়ে এনেকুৱা কথা কিয় ক'ব, কিন্তু সেই কথাটো কওঁ নে নকওঁ, যোনসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে নিশ্চয় গম পাব। আৰু সেইটো মই মনত বেয়া ভাৱ ৰাখি পেলাই কথাটো কোৱা নাই আচলতে, সেইটো কাৰণে হয়তো আপোনালোকেও মোক বেয়া কমেণ্ট দিয়া নাই, সুন্দৰ সুন্দৰ কমেণ্ট কৰিছে। কিন্তু আজি
মই সেইবিলাক কথা কৈছিলোঁ কিয় উচ্ছেদ কৰিব লাগে বুলি কৈছিলোঁ কিয় নিলাজ কিছুমান মানুহৰ কাৰণে আৰু তেওঁলোকে আচলতে উচ্ছেদৰ নামত ভয় ভাবুকি মানে পাইছে ভয় খাইছে আৰু সেইটো কাৰণে তেওঁলোকে গৈ একদম লৰালৰিকে জইন কৰিছে এতিয়া সেই সিংঘাল বোলাটো কওঁ যি নেকি তেওঁ কৈ আছে যে কংগ্ৰেছ মানে মিয়া কংগ্ৰেছে এইটো কৰিছে কংগ্ৰেছ থাকিলে মিয়া মিয়া এনেকৈ যে কৈ আছে তেওঁ মুখেৰে কথাটো শুনক আৰু তেওঁলোকৰ সভাত এইখিনি বাৰু কোন হিন্দু মানুহ নে মিয়া মানুহ আপোনালোকে চাওকচোন সমস্যাটো হ'ল ভাৰতীয় সেনা ভাৰতৰ বাহিৰত যিখিনি শত্ৰু আছে তাৰ মোকাবিলা কৰিবলৈ আমি সক্ষম আছোঁ কিন্তু দেশৰ ভিতৰতো বহুত শত্ৰু আছে যিসকলে দেশটো বিনষ্ট কৰিব বিচাৰে আৰু তাৰ মোকাবিলা কৰিবৰ কাৰণে নাগৰিকে সজাগ হ'ব লাগিব সেনাৰ জোৱানে তেখেতসকলৰ লগত মোকাবিলা কৰিব নোৱাৰে আৰবান নাক্সালাইটৰ নামত দেশ বিৰোধী শক্তিয়ে বহু জাগাত সক্ৰিয় হৈ আছে আৰু এই শক্তিৰ মোকাবিলা কৰিব হ'লে আমি সকলোৱে একগোট হৈ তাৰ মোকাবিলা কৰিব লাগিব আজি মিয়াই কি কৰিছে আমাৰ মাটি ল'লে খেতি আমাৰ হাতৰ পৰা ল'লে বজাৰ আমাৰ হাতৰ পৰা ল'লে আৰু য'তে তেখেতসকলে মানে সুযোগ সুবিধা পায় গোটেই মানে ঘৰখনৰ যিটো কাম চুৰি ডাকাইতিৰ যিটো কাম চবটো মিয়াই কৰি আছে দিগদাৰি দিয়া কথা ক'ত আছে মিয়াকটো মানে একদম ৰখাব লাগিব নহ'লেতো অসমখন ধ্বংস হৈ যাব মিয়াই দিগদাৰি পাই থাকিব আৰে বাবা যদি উৎপাত নকমেতো দিগদাৰি নাপাব আৰু কি পাব মৰম কৰিব লাগে বৰপিৰা দি ঘৰত আনিব লাগে এই চিন্তাটো মানে এই চৰকাৰৰ নহয় গৌৰৱ গগৈ টুপি পিন্ধি ঈদগাত যাই নমাজ পঢ়ে মই এটা ফটো দেখা নাই যে গৌৰৱ গগৈয়ে কেতিয়াবা বাথচালিত গৈ আৰজ কৰিছে কেতিয়াবা ব্ৰহ্মচালিত যাই যজ্ঞ কৰিছে মইতো কোনোদিন দেখা নাই কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়েতো ভাৰতৰ গৃহমন্ত্ৰীক লৈ আহি শোণিতপুৰত ঠেলামাৰাত 30,000 বড়ো জনগোষ্ঠীক মহিলা পুৰুষক লৈ তাত আৰজ কৰিছে তাত প্ৰাৰ্থনা কৰিছে তাত বাথৌ পূজা কৰিছে আৰু গৌৰৱ গগৈয়ে টুপি পিন্ধি ঈদগাত যায় নমাজ পঢ়ে এইটোৱে পাৰ্থক্য বেলেগ পাৰ্থক্য মাশাআল্লাহ আৰু আজিৰ সভাত উপস্থিত মেম্বাৰ সিদ্দিকুৰ নাহাৰ ডাঙৰীয়া লৈ পিছুৱাই যাবা হে আপোনালোকে আগবাঢ়ি কৰি আহক আৰু আমাৰ বিজেপিৰ টুপি লগাই আছে গামোচা লগাইছে লৈ যাওক বিধানসভা সমষ্টিত যি মানুহ আমাৰ সংখ্যালঘু মানুহ লাঞ্ছিত অপমানিত হৈ আছিলে তাৰ প্ৰতি লক্ষ্য কৰি আজি আমাৰ সকলো সমষ্টিবাসী ওলাই আহিছে সেয়েহে আমাৰ যিটো চহৰ অঞ্চলৰ মানুহ 5 শতাধিক মানুহ আজি আমাৰ বিজেপিৰ পৰা যোগদান কৰিছে এজন কংগ্ৰেছৰ কৰ্মীসকল আছে ইউডিএফৰ কৰ্মীসকল আছে আৰু দেখা গৈছে যে কংগ্ৰেছে কৰা প্ৰতাৰণা কংগ্ৰেছে কৰা গাদ্দাৰী তাৰ প্ৰতিফল এইবাৰ নিশ্চয় কংগ্ৰেছে পাব যিহেতু কংগ্ৰেছে আমাৰ সংখ্যালঘু ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিলে আৰু আজি ইয়াৰ ফলস্বৰূপে আজি আমাৰ সংখ্যালঘু মানুহ লাঞ্ছিত অপমানিত হৈ আছিলে আজি আমাৰ যিমান বিধায়ক ওলাই গৈছে দিন সমষ্টিৰ পৰা সমষ্টিবাসীৰ কাৰণে সংখ্যালঘু ৰাইজৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই কোনো উন্নয়নমূলক পদক্ষেপ ল'ব পৰা নাই কোনো ধৰণৰ উন্নতিমূলক কাম কাজ কৰিব পৰা নাই যাৰ ফলস্বৰূপে আজি আমাৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি আজি আমাৰ মানুহ মানে বঞ্চিত হৈ আছে সকলো উন্নয়নমূলক কাম কাজত বঞ্চিত হৈ আছে আজি নিৰাপত্তাহীনতা ভুগিছে মানুহ আজি মানে এনেকুৱা হৈ আছে যে মানুহ ৰাতি হ'লে টোপনি নোযোৱা অৱস্থা আৰু এটাই কাৰণ কেতিয়া উচ্চত জাননী আহি যায় যিহেতু আমাৰ বিশেষকৈ এই আমাৰ এলেকাটো যিহেতু সকলো মানুহ আমাৰ বিশেষকৈ বেছিভাগ ক'বলৈ গ'লে 100% মানুহ আমাৰ চহৰ অঞ্চলত মাটি পট্টা নাই যাৰ ফলস্বৰূপে মানুহবিলাক আতংকিত হৈ আছে মানুহবিলাক মানে এনেকুৱা হৈ আছে যে সংখ্যালঘু ভোটাৰসকলে যে আমি ভোট দিলোঁ আমি মন্ত্ৰী মিনিষ্টাৰ বনালোঁ কিন্তু আজিলৈকে আমাৰ সমস্যা সমাধান হোৱা নাই আজি আমি স্থায়ী নিৰাপত্তা বিচাৰি ৰাইজ ওলাই আহিছে যে আমাৰ এজন দলীয় পক্ষৰ এজন MLA লাগে এজন বিধায়ক লাগে যদি
এনেকুৱা দেখা গৈ আছে যে ৰাইজে কৈ আছে, দুটা ৰাইজে কৈ আছে যে আমাৰ এজন দলীয় পক্ষৰ যদি বিধায়ক আমি নিৰ্বাচিত কৰি আমি বিধানসভালৈ পঠাব পাৰোঁ, হয়তো আমাৰ ভৱিষ্যতে আমাৰ সমস্যাখিনি সমাধান হ'ব। আজি কিমান মানুহ যোগদান কৰিছে? আজি আমাৰ প্ৰায় 5 শতাধিক মানুহ আহি যোগদান কৰিছে। ইউডিএফৰ মানুহ আছে আৰু সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে নিজে ওলাই আহিছে, ওলাই আহি নিজে যোগদান কৰিছে। আৰু আমাৰ খালি ইয়াতে বুলি নহয় যে আমাৰ লহকৰ আৰু কান্দুলি পঞ্চায়ত বুলি নহয়, আমি য'তেই গৈ আছোঁ ত'তে দেখাত মানুহৰ যথেষ্ট সঁহাৰি পাইছোঁ। আৰু কংগ্ৰেছৰ প্ৰতি যেতিয়া ঘৃণাৰ ভাৱ এইটো সৃষ্টি হৈছে ৰাইজৰ মাজত। কংগ্ৰেছ এবাৰ এইটো চিৰসত্য কথা। কংগ্ৰেছ এইবাৰ দিন সমষ্টিৰ পৰা বুলি নহয়, গোটেই অসমৰ পৰা দেখা গৈছে সম্পূৰ্ণ নিশ্চয়। AIDFৰতো কথাই নাহে, AIDFৰতো কোনো ইছ্যু নাই, কাৰণ AIDFক বুজি পাই গ'ল সাম্প্ৰদায়িক দল আৰু ৰাইজক সেনেকুৱা কৰি ধৰ্মীয়ভাৱে প্ৰলোভিত কৰি ধাৰ্মিকতা ভিত্তিত ধৰ্মভিত্তিত ভোট লৈ আছে। এই কথা ৰাইজে গম পাই গৈছে। আজিকালি বহুত উন্নত হৈছে, ৰাইজে বুজি পোৱা হৈছে যে আমাৰ আজি যদি আমি ভেঞ্চাৰ MLA বনাই থাকোঁ, যে আমাৰ যদি চৰকাৰ পক্ষৰ যদি MLA নহয়, কালিৰ দিনত যি সমস্যাত আমি ভুগি আছোঁ এই সমস্যা আমাৰ সমস্যা হৈ থাকিব। যদি এজন আমাৰ চৰকাৰৰ পক্ষৰ যদি MLA বনাই দিব পাৰোঁ, আশা কৰিব পাৰি আমাৰ সমস্যা স্থায়ীভাৱে সমাধান হ'ব। আমাৰ সমস্যাখিনি যে যি সমস্যাত আমি ভুগি আছোঁ, মাটিৰ পট্টৰ পৰা আদি কৰি যি ৰাস্তা ঘাটৰ পৰা আদি কৰি সকলো সমস্যা আমাৰ সমাধান হ'ব বুলি ৰাইজে আশাবাদী। ৰাইজে নিজ সতৰ্কতা কৰি নিজে ওলাই আহিছে। জনতা পাৰ্টীৰ নগাঁও জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰদিন আহমেদ। চাওক, নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ যেতিয়া মই দায়িত্ব গ্ৰহণ কৰিছোঁ, মানে আগতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সংখ্যালঘু ৰাইজৰ যিবিলাক ভাৱ আছিল, মই দায়িত্ব গ্ৰহণ কৰাৰ পিছতে মই নিৰ্বাচন পাইছিলোঁ পৌৰসভা নিৰ্বাচনত নগাঁও সদৰ সমষ্টিত আপোনাৰ 4-5টা ৱাৰ্ড কমিশ্যনাৰ আমাৰ মুছলিম প্ৰাৰ্থী জিকি আহিবলৈ আপোনাৰ সক্ষম হৈছে। যোৱা সময়খিনিত আপোনাৰ যি পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, বহু ঠাইত আপোনাৰ AP মেম্বাৰ, আপোনাৰ ৱাৰ্ড মেম্বাৰ, আপোনাৰ এইসকল আমাৰ মানে সংখ্যালঘু ৰাইজৰ মাজৰ পৰা ভাৰতীয় জনতা পাৰ্টী আপোনাৰ জিকি আহিছে। এতিয়া লাহে লাহে দেখা গৈছে আমাৰ সংখ্যালঘু ৰাইজ আগতকৈ মানে সচেতন আৰু সজাগ হৈছে যে বৰ্তমান যি পৰিস্থিতি, বৰ্তমান যি আমাৰ কংগ্ৰেছ আৰু AIDF আমাৰ সংখ্যালঘু ৰাইজৰ লগত যি ৰাজনীতি কৰিলে, তাৰ পৰা পৰিত্ৰাণ পাব লগা হ'লে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিব লাগিব। তেওঁলোকৰ লগত ভোট দিলেহে আপোনাৰ আগলৈ আমাৰ মানুহখিনিৰ কাৰণে ভাল হ'ব। সংখ্যালঘু অধিকৃত অঞ্চলত হয় ক'ৰবাত কংগ্ৰেছ নহ'লে AIDFৰ ভোট বেছি থাকে, কিন্তু এতিয়া নতুনকৈ আকৌ ৰাইজৰ দলো আহি উপস্থিত হৈছে। চাওক, দলটোতো বহুত আহিব, কিন্তু ইতিমধ্যে আমাৰ সংখ্যালঘু ৰাইজে বুজি পাইছে এইবাৰ যে আকৌ পুনৰ যে BJP চৰকাৰ হ'ব, ইয়াত যে আপোনাৰ AIDF আৰু কংগ্ৰেছ যে আপোনাৰ AC ৰুম লৈ যে তেওঁলোকে ৰুমত থাকিব লাগিব, ইতিমধ্যে সংখ্যালঘু ৰাইজে বুজি পাইছে। ৰাইজৰ দল এইবিলাকতো কোনোবা কথা এজন বিধায়ক, তেওঁলোকে ৰাইজৰ দল আহিব, কিন্তু হয়তো অলপ চলপ ভোট পাব, কিন্তু এইটো নহয় যে তেওঁলোকে ধিং সমষ্টিৰ পৰা জিকি যাব পাৰিব। AIDFৰ দুৰ্গ ভাঙিবলৈ এবাৰ ধিং সমষ্টিত BJP সক্ষম হ'ব? নিশ্চয় সক্ষম হ'ব, কাৰণ বিগত সময়ত যিজন AIDFৰ বিধায়ক আছিলে হাজী আমিনুল ইছলাম ডাঙৰীয়া, তেখেতক ৰাইজে ভোট দিছিলে আপোনাৰ সমষ্টি উন্নয়নৰ কাৰণে। তেখেতে দেশদ্ৰোহী মন্তব্য কৰি তেখেতে যে আপোনাৰ জেল খালে, মানে আল্টিমেটলি তেওঁ এজন বিধায়ক হৈ জেল খোৱা নাই, গোটেই ধিং সমষ্টিৰ ৰাইজক তেখেতে জেল খুৱাইছে। আৰু তেনেকুৱা এজন বিধায়কক পুনৰ আপোনাৰ ধিং সমষ্টিত তেওঁ নহয় বেলেগ উঠিলোঁ যে এইবাৰ যে গ্ৰহণ নকৰে, এইটো 100% দেখিলেনে বাৰু এইজনৰ মুখৰ ভেলু আছেনে? তেওঁলোকৰ সভাত যদি এই মিয়া মানুহখিনি নাথাকে, তেওঁলোকৰ সভা হ'ব আলুগুটি কচুগুটি। গম পাইছে নহয়, আলুগুটি কচুগুটি। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল মোৰ ক'বলগীয়া। আৰু মই কোৱা কথাত যদি আপোনালোকৰ মনত কিবা দুখ পাইছে, তেন্তে হ'লে একে ক্ষমা কৰিব। মই মোৰ মনত বেয়া ভাৱ ৰাখি পেলাই আপোনালোকক এইখিনি কথা কোৱা নাই। গতিকে বন্ধু বান্ধৱীসকল, এই ধূপ বেপাৰীজনে গৌৰৱ গগৈৰ লগত তেওঁ জানো তুলনা হয়? তেওঁ গৌৰৱ গগৈকো টাৰ্গেট কৰিছে। আপোনালোকে হয়তো সেই ভিডিঅ'টোত দেখিছে বা সেই কথাখিনিত তেওঁ গম পাইছে। আৰু তেওঁলোকে অকল মিয়া 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 মিয়া, কিন্তু মিয়া নহ'লে তেওঁলোকৰ কামেই নিখিজে। আৰু মিয়া পাচলি বেপাৰীৰ পৰা হয়তো তেওঁলোকে চব্জি নাখালে তেওঁলোকে ভাতকেইটাও খাবলৈ নাপায়। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।